ছিংগাপুৰলৈ গ'ল, অসুস্থ দেহাৰে জুবিন দা ছিংগাপুৰলৈ গ'ল অনুষ্ঠান কৰিবলৈ। সমস্ত দায়িত্ব সিদ্ধাৰ্থ শৰ্মাৰ হয়। তেখেতে ক'ত যাব, কি খাব, কেতিয়া শুব, কি কৰিব, কি পিন্ধিব। তেখেত ইতিমধ্যে ৰেগুলাৰ বেচিছত মেডিচিন সেৱন কৰে, মেডিচিনো নাই খোৱা বুলি আমি জানিব পাৰিছো। সেই অৱস্থাত ৰাতিটো পাৰ্টি কৰি দিনত নুশুই নেমেলি, তেখেতৰ শ্লিপ চাইকেলটো আমি সকলোৱে জানো, তেখেতে ৰাতিটো নুশুলে দিনটো শুৱে, সেইদিনাখন নুশুলে, ব্ৰেকফাষ্টো নকৰিলে। তেনেকৈ তেওঁ কিবা এখন অজান আইলেণ্ডলৈ লৈ গ'ল। কোনো ধৰণৰ নিৰাপত্তা নাই, কোনো ধৰণৰ মেডিকেল টিম নাই। আৰু মিষ্টাৰ সিদ্ধাৰ্থ শৰ্মা, মই তোমাক কওঁ যে তুমি যে তাত গৈছিলা, ইউ ৱেৰ দেৰ টু টেক কেয়াৰ জুবিন গাৰ্গ, ইউ ৱেৰ দেৰ নট টু এণ্টাৰটেইন ইয়ৰ চেল্ফ। তাত তুমি অন ডিউটি আছিলা। জুবিন দাৰ অনুষ্ঠান কৰিব যোৱা মানে অৰ্থটো কি হ'ল? জুবিন দাৰ অনুষ্ঠানটো কৰিব গৈছে ছিংগাপুৰত, তুমি তাৰে দায়িত্বত আছিলা। তুমি ফূৰ্তি কৰিব যোৱা নাই তাত, তুমি ফূৰ্তি কৰিবলৈ যোৱা নাই, তুমি অন ডিউটি আছিলা। তুমি জুবিন দাৰ যত্ন ল'ব লাগিছিল, জুবিন দাক ৰাখিব লাগিছিল। এতিয়া আহো শ্যামকানু মহন্তৰ কথা কোৱাৰ আগতে আৰু এটা কথা ক'ম। এতিয়া নতুন কথা, বহুত কথা গম পালো যে যিমানবোৰ ৰাইটছ, আমি জুবিন দাৰ যিমানবোৰ গীত আছে, সেই গীতসমূহ আমাৰ কাৰণে সম্পদ। সেই সম্পদসমূহৰ আঁৰত যি ৰেভিনিউ শ্বেয়াৰিঙৰ যি প্ৰপাৰাইটাৰ, যিজনে পাব ৰেভিনিউ, সেইটোৰ সকলোতে সিদ্ধাৰ্থ শৰ্মাৰ নাম জড়িত হৈ আছে। এইটো কিমান দূৰ সত্য মই নাজানো, কিন্তু যদি সত্য হয় তেতিয়াহ'লে হাউ ডে ইউ, তোমাৰ সাহস কেনেকে হ'ল? বহুতে বহুত কথা কৈ আছে, প্ৰপাৰ্টি কথা কৈ আছে, মই নাজানো, তাৰ হোটেলৰ কথাও মই নাজানো, তাৰ পানী বটলৰ কোম্পানীৰ কথাও মই নাজানো। কিন্তু এতিয়া এনেকুৱা হৈ গ'ল কথাবোৰ যে সকলো কথা আমি জানিব লাগিব, আমাক প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ লাগিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা, তেখেতে এইকেইদিন যি সাহস দেখুৱাইছে, যি ধৰণে ধুনীয়াকৈ জুবিন দাক বিদায়ৰ দিয়া সময়খিনি, ইমান গোটেই কাৰ্যসূচীখিনি ইমান সুন্দৰকে কৰিছে, তেখেত আচলতে ধন্যবাদৰ পাত্ৰ। তেখেতক মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো। কিন্তু তেখেতক মই আৰু এটা